এইবাৰ যদি লোকপিয়ল হয় অসমত অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব। এয়া আমাৰ আশংকাই নহয়, আমি নিশ্চিতি দিব পাৰোঁ। এইকাৰণে দিব পাৰোঁ, শেহতীয়াভাৱে অসমত ঘটি থকা ঘটনাবোৰ যদি আপুনি বিশ্লেষণ কৰে, আপোনাৰ মনলৈও তেনেকুৱা এটা ভাৱেই আহিব। কাৰণ বৰ্তমান সময়ত অসমৰ 3,40,00,000 মানুহৰ ভিতৰত প্ৰায় 1 কোটিতকৈও অধিক বাঙালী আছে। এই কথাটো মন্ত্ৰী বিমল বৰাই কৈছে। আৰু হয়তো তেওঁলোক হিন্দু বাঙালী, মুছলমান বাঙালীও আছে কেইবা লাখ। মুছলমান বাঙালী, হিন্দু বাঙালী, তেওঁলোকক বাদ দি হিন্দীভাষী, বিভিন্ন ভাষাভাষী লোক মানে বিহাৰী, মাৰোৱাৰী, এওঁলোকো বহুত আছে। গৈ গৈ দেখিব, যদি অসমত বাস কৰা মিয়াসকলে অসমীয়া ভাষা নিজৰ ভাষা বুলি নকয়, নিলিখে, যদি অসমত বাস কৰা ইছলাম ধৰ্মী লোকসকলে অসমীয়া নিজৰ ভাষা বুলি নিলিখে, তেতিয়াহ'লে অনাগত লোকপিয়লত অসমত সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। আৰু ইতিমধ্যে অসমত বাস কৰা ইছলাম ধৰ্মী লোকসকলক বাৰে বাৰে অপমান কৰি ভাৰতীয় জনতা পাৰ্টীৰ একাংশ লোকে বিভাজনৰ মানসিকতা গঢ়ি তুলিছে। যাৰ বাবে আমি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এটা কথা কওঁ যে বহুতো লোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা খং আৰু ক্ষোভৰ কাৰণে নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে। অসমীয়া বুলি পৰিচয় নিদিবলৈ সিদ্ধান্ত লৈছে। আমালৈ বহুত মেছেজ আহে, আমাকতো আপোনালোকে অসমীয়া বুলি নাভাবেই, গতিকে আমি কিয় অসমীয়া বুলি ক'ম। আৰু এটা কথা মন কৰক, অসমত আমি যাক সন্দেহৰ দৃষ্টিৰে চাওঁ, ইছলাম ধৰ্মী লোকসকল বা মিয়া লোকসকল, তেওঁলোকৰ উপাৰ্জনৰ টকা ক'ত খৰচ কৰে। আৰু ইয়াৰ বিপৰীতে যদি আমি চাওঁ, বিভিন্ন বিহাৰী, মাৰোৱাৰী, বিভিন্ন সম্প্ৰদায়ৰ লোকক যদি চাই, গুজৰাটী, তেওঁলোকে অসমত উপাৰ্জন কৰি ক'লৈ পঠায়, এই কথাবোৰ চালেই ক্লিয়াৰ হয়। আৰু আমি এটা কথা নদি ক'ব পাৰোঁ, যিসকলক আমি সন্দেহৰ দৃষ্টিৰে চাওঁ, তেওঁলোকে কিন্তু অসমত উপাৰ্জন কৰি অসমতেই খৰচ কৰে, তেওঁলোকে ক'তো পঠিয়াবলৈ তেওঁলোকৰ ঠাই নাই। সেয়ে আমি বাৰে বাৰে কওঁ, অসমত হিন্দু, মুছলমান, মিয়া এইবিলাক কৈ থকাতকৈ মিয়াসকলক নিজৰ কৰি লওক, যিসকল বৈধ মিয়া। ইয়াত কিন্তু এটা কথা স্পষ্ট, আমি আগৰ পৰা বিৰোধ কৰিছোঁ, এতিয়াও বিৰোধ কৰি আছোঁ, অনাগত সময়তো বিৰোধ কৰি যাম। ৭১ চনৰ পিছত অহা প্ৰতিগৰাকী লোকেই ইয়াত অবৈধ। তেওঁলোক অবৈধ হিচাপে জ্ঞান কৰিব লাগে, সি হিন্দুৱে হওক, বঙালী হওক, মুছলমানে হওক, যিয়ে নহওক, ব্ৰাহ্মণ হ'লেও। সেয়ে কৈছোঁ, ভেদাভেদ আৰু সাম্প্ৰদায়িক চিন্তাৰ পৰা মুক্ত হৈ প্ৰতিগৰাকী সচেতন অসমীয়াই এই কথাটো ভাবক, ভাৰতীয় জনতা পাৰ্টী কৰিলে কি অসমৰ কথা ভাবিব নোৱাৰে? কংগ্ৰেছ কৰিলে কি অসম আৰু অসমীয়াৰ কথা ভাবিব নোৱাৰে? প্ৰতিটো দলত থকা অসমীয়া লোকসকলে অসমৰ কথা নাভাবিলে, অসমীয়া জাতি সত্তাৰ কথা নাভাবিলে, অসমৰ ভাষাটোৰ কথা নাভাবিলে কোনে ভাবিব কওক? আৰু ভাৰতীয় জনতা পাৰ্টীৰ একাংশই এতিয়া কেৱল মিয়া মিয়া মিয়া, মুছলমান মিয়া, বাকী নাই। বাঙালীয়ে অসমত সাহিত্য বা গঠন কৰিলে কাৰো মাত নাই। বাংলা সাহিত্য বা অসম, ইতিমধ্যে যিহেতুকে বাংলা ভাষীৰ সংখ্যা 1 কোটিতকৈ অধিক, তেওঁলোকৰ লগত যদি বাঙালী ভাষী মুছলমান বা মিয়াসকল লগ হয়, তেতিয়াহ'লে দেখ সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। আৰু তাৰপিছত তেওঁলোকে দাবী উত্থাপন কৰিব, অসমত বাঙালী ভাষা প্ৰযোজ্য হ'ব লাগে, বাঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিব লাগে, কৰ্টলৈ যাব। গতিকে খুব কম দিনৰ ভিতৰতে এনেকুৱা এটা পৰিৱেশ আহিব বুলি আমাৰ ধাৰণা হৈছে, আমি শংকা প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ অসমৰ অসমীয়াৰ চৰকাৰখনে বাঙালী আগ্ৰাসনৰ কথা নকয়, তেওঁলোকে বাঙালীসকলক উৎসাহিত কৰি আছে। আমি আৰু এটা কথা স্পষ্টকৈ কওঁ, আমাৰ বাঙালী মুছলমান বুলি বিদ্বেষ নাই, আমাৰ বিদ্বেষ হ'ল বৈধ অবৈধ। যিসকল বৈধভাৱে অসমত আছে তেওঁলোক অসমীয়া। অসমৰ মাটি পানী ভাষা ভাষীৰ লগত একাকাৰ হৈ অসমীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিক আঁকোৱালি যিসকলে লৈছে তেওঁলোকেই অসমীয়া। সি বাঙালী হওক, বিহাৰী হওক, সি মাৰোৱাৰী হওক, সি জৈন হওক, সি মুছলমান হওক। কিন্তু তাৰ বিপৰীতে এতিয়া যি ধৰণে ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰা হৈছে, এতিয়া যি ধৰণে সাম্প্ৰদায়িক বিয়পাস্প বিয়পোৱা হৈছে, এতিয়া যি ধৰণৰ ভেদাভেদৰ সৃষ্টি কৰা হৈছে, এতিয়া যি ধৰণৰ দূৰত্বৰ সৃষ্টি কৰা হৈছে, এতিয়া আপোনাৰ ঘৰৰ কাষৰ মুছলমানজনক আপুনি বেলেগ দৃষ্টিৰে চোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, তেনে সময়ত অসমত অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কোনে মাতে? বিভিন্ন দল সংগঠনবোৰো নিমাত। ভাৰতীয় জনতা পাৰ্টীয়ে যিবোৰ এজেণ্ডা লৈছে তাৰ বিৰুদ্ধাচৰণ কোনো দলে কৰা নাই, নকৰে। অসম সাহিত্য সভাইও নকৰে, কোনেও নকৰে। প্ৰত্যেকেই কেৱল নিজৰ আপোনাৰ ক্ষমতাক লৈ ব্যস্ত। প্ৰত্যেকেই যদি ইয়াৰ বিৰুদ্ধে মাতিলেহেঁতেন যে অসমত কিয় বাংলা সাহিত্য সভা হ'ব, অসমত কিয় হাতামপুৰীয়া ঐক্য সম্প্ৰীতিৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাবে আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বন্ধ কৰক, এই কথাবোৰ কিয় নকয়?
এই কথাবোৰ নোকোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ এজেণ্ডা মতে কামবোৰ কৰি গৈ আছে আৰু টকাৰ লোভত একাংশই অসমীয়াই নিজকে বিক্ৰী কৰিছে, টকাৰ লোভত একাংশ অসমীয়াই আত্মসমৰ্পণ কৰিছে, টকাৰ লোভত একাংশ জাতীয়তাবাদী নেতাই মুখা পিন্ধিছে। গতিকে এই কথাবোৰ যদি মন কৰে তেতিয়াহ'লে অনাগত সময়ত দেখিব অসমৰ অৱস্থা কি। সেয়ে আমি DKP আজিও কৈছোঁ, কালিও ক'ম, কৈয়েই থাকিম, যেতিয়ালৈকে অসমত বাস কৰা বৈধ মুয়া মুছলমানসকলক নিজৰ কৰি ল'ব পৰা নাযায় তেতিয়ালৈকে কিন্তু অসম আৰু অসমীয়াৰ সংকট আহিবই। এইকাৰণে আহিব, অসমত অসম বিৰোধী এটা চক্ৰই কি ধৰণে অসমীয়া সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই কথাবোৰ আমি পূৰ্বত কৈছোঁ, আজিও কওঁ। আৰু এই ষড়যন্ত্ৰৰ মূল পৃষ্ঠপোষকতা আগবঢ়াইছে বাংলা সাহিত্য সভাই। ধন্যবাদ।